যিটো আমাৰ পৰম্পৰাগতভাৱে যিটো পাকচক্ৰ আছিলে বনাইছিলে সমাজত পুৰুষ হওক মহিলাক লৈ সেই পাকচক্ৰত আজি মহিলাসকলে নিজেই পাকচক্ৰত পৰি পেলাই তলৰ ফালে গৈ আছে গৈছেনে নাই যোৱা যেতিয়া ভগৱানে এনেকৈ জন্ম দিয়া নাছিলে যে তোৰ এইটো কাম তোৰ অমুকটো কাম এনেকৈ দিয়া নাছিলে সেইবিলাক কোনে কৰিছে সৃষ্টি এই নিয়ম পৰম্পৰাটোৱে কৰিছিলে আমি মানৱ জাতিয়ে কৰিছিলোঁ আৰু সেইটোৰ পৰা এটা সময়ত বহুত বেয়া কিছু আমাৰ অপৰ্যায়লৈকে ভাললৈ আহিছে কিন্তু কোনোবা মুহূৰ্তত এতিয়াও বহুত মানে ভিতৰৰ পৰা এনেকুৱা আহে যে মোৰে আহে কেতিয়াবা যে মহিলাসকল জন্মাটো পাপ নেকি কেতিয়াবা পটককৈ আহে কথা নাই পটককৈ আহি যায় কিন্তু সেই পটককৈ যেনেকৈ এনেকৈ আহে তেনেকৈ এইটো কথাও আহে আঙুৰ কইঠা কি পুৰুষ আজি মুখ্যমন্ত্ৰী মহোদয়ে কিমান ডাঙৰ ৰিস্ক লৈছে আপোনালোকে নাজানে আপোনালোকে বুজি নাপাব কিমান ডাঙৰ ৰিস্ক লৈছে অসমত যে মহিলাসকল স্বাৱলম্বী চাওক মই ইতিমধ্যে আগতে জনাইছোঁ যে কাম্যৰ জৰিয়তে আমি মূলা গাভৰু এটা অনুষ্ঠান কৰিছিলোঁ আমাৰ কেৰাটে এছ'চিয়েশ্যনৰ সহযোগত আৰু মই যিমানখিনি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ভিত্তিৰ ফালৰ পৰা এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিলোঁ কাৰণ এইটোৱে যে আমাৰ মহিলাসকলৰ জীৱনবিলাক বৰ প্ৰত্যাহ্বানপূৰ্ণ হয় গতিকে উঠি অহা প্ৰজন্মখিনিৰ বৰ্তমান সময়ত যি অস্থিৰ সমাজ এখন আছে তাত নিজকে আমাৰ উঠি অহা যুৱতীসকলে নিজকে এটা সুন্দৰ পৰিকল্পনাৰ ভিত্তিত জীৱন জীয়াবৰ কাৰণে যিখিনি মানসিক শক্তি লাগে যিখিনি আত্মবিশ্বাস লাগে যি ধৰণে তেওঁলোকে শাৰীৰিকভাৱে শক্তিশালী হ'ব লাগে তাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ এটা অনুষ্ঠান আমি আৰম্ভ কৰিছিলোঁ আৰু সেইটো নিৰন্তৰভাৱে চলি যাব আৰু গতিকে মই ভাবোঁ যে সেই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন যুৱতীসকলক প্ৰভাৱ পেলাইছে আৰু বহুত মহাবিদ্যালয়সমূহেও নিমন্ত্ৰণ কৰি আছে গতিকে মই ভাবোঁ যে ছোৱালীবিলাকক স্বাৱলম্বিতাৰ আগত কিন্তু তেওঁলোকক বিশেষকৈ যুৱতীসকলক মানসিকভাৱে তেওঁলোকে যাতে শক্তিশালী হয় যিকোনো পৰিস্থিতিত যাতে মোকাবিলা কৰিব পাৰে সেই ক্ষেত্ৰত আমাৰ সদায় কাম্যৰ তৰফৰ পৰা লক্ষ্য আৰু উদ্দেশ্য থাকিব তেওঁলোকক আগবঢ়াই লৈ যোৱাটো চাওক এই দৃষ্টিভংগীটো সকলোৰে বেলেগ বেলেগ হয় নাৰীয়ে নাৰীৰ শত্ৰুটো কাৰোবাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় কাৰোবাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এনেও যিহেতু আমি জানো যে মহিলাসকলৰ যিকোনো ক্ষেত্ৰত সামাজিকভাৱে যিসকল মহিলা ওলাই আহে তেওঁলোকৰ কাৰণে আৰু বেছি প্ৰত্যাহ্বান হয় পূৰ্ণ হয় কাৰণ তেওঁলোকে এগৰাকী মাতৃও হয় গতিকে সেইবিলাকক মই বোধেৰে একেবাৰে একাষৰীয়াকৈ থৈ পেলাই নিজৰ লক্ষ্যৰ ফালে যোনে ধাৱমান হ'ব পাৰে যিয়ে প্ৰচুৰ পৰিমাণে কষ্ট কৰিব পাৰে যিয়ে পৰিকল্পনাৰ ভিত্তিত আগবাঢ়িব পাৰে তেওঁৱে সফলতা লাভ কৰে গতিকে মই যদি নিজৰ কথা কওঁ তেতিয়াহ'লে মই মোৰ লক্ষ্যটোৱে চাইছোঁ অৰ্জুনে যেনেকৈ মাছৰ চকুটো ৰাখিছিলে ধনুডাল লৈ মই বেলেগ একো চোৱা নাই আৰু কাম কৰা মানুহৰ সমালোচনা হয় কাম নকৰা মানুহৰ কেতিয়াও সমালোচনা নহয় গতিকে ভাল কাম কৰিবলৈ যত্ন কৰিম সমাজত আজি নিদিলেও 10 বছৰ পিছত অন্ততঃ স্বীকৃতি পাম দুটা ঘটনা আচলতে আপুনি যিহেতু ৰাজ্যিক মানে পিছতে এই বঙাইগাঁৱৰ যি মানে যুৱতী আচলতে অভিযন্তা তেওঁৰ মানে মৃত্যুৰ কথা গমেই পাইছে চাওক কিছুমান আমাৰ যিটো দশমী কিছুমান ঘটনা এনেকুৱা থাকে যিবিলাক ইতিমধ্যে আমাৰ প্ৰশাসনে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে সেইবিলাকত আমি বহুত বেছি ইমান মাত মাতিব নোৱাৰোঁ আমাৰ সজাগতাৰ দিশটো আমাৰ বহুত বেছি গুৰুত্বপূৰ্ণ বিষয় আৰু থানালৈ যোৱাৰ আগত যদি কোনোবাই ভাবে যে আমি মহিলা আয়োগৰ পৰা সুবিধাখিনি ল'ব বিচাৰোঁ বা তাৰ পৰা আমি কিছু একশ্যন বিচাৰোঁ দেন তেওঁলোকে ডিৰেক্টলি আমাৰ মহিলা আয়োগত আহিব পাৰে কিন্তু যিবিলাক বিষয় ইতিমধ্যে তদন্ত চলি আছে সেইবিলাক বিষয়ত আমি হয়তো ৰিকুৱেষ্ট কৰিব পাৰোঁ কিন্তু আমি সেই বিষয়ত মাত নমতাই ভাল যিহেতু এটা তদন্ত চলি আছে 100% ন্যায়টোতো আমি সকলোৱে বিচাৰোঁ এগৰাকী সাধাৰণ নাগৰিক হিচাপেও বিচাৰোঁ গতিকে যিহেতু এটা তদন্তৰ প্ৰক্ৰিয়া চলি আছে গতিকে তাত মাত মতাৰ বহুত বেছি আমাৰ এখতিয়াৰ নাই কিন্তু স্বাভাৱিকতে ন্যায়টো আমি সকলোৱে বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত